তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি এতিয়াৰে পৰা আপোনালোকে 250 টকাত গেছ চিলিণ্ডাৰ লাভ কৰিব। এইটো মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে 2025 চনৰ ভিতৰতে 250 টকাত লাভ কৰিব এটা গেছ চিলিণ্ডাৰ। তো বৰ্তমান সময়ত আপোনালোকে কিমান টকাত লৈ আছে সকলোৱে জানে। 800ৰ পৰা লৈ 850 টকা, 850 টকা বা 900 টকাত এনেকুৱা কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰ লৈ আছে। কিন্তু আপোনালোকে টেনশ্যন কৰিব নালাগে, 250 টকাত আপোনালোকে গেছ চিলিণ্ডাৰ পাই যাব। আৰু এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। আৰু ইয়াৰ লগত আপোনালোকক আৰু মই 3টা ভাল খবৰ আপোনালোকক দিবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো ভাল খবৰ হ'ল ল'ৰাসকলৰ কাৰণে, ভাগিনসকলৰ কাৰণে। কাৰণ ভাগিনসকলক এতিয়া এটাকৈ আপোনাক স্মাৰ্টফোন দিয়া হ'ব, এটা মোবাইল দিয়া আপোনাক হ'ব। তো এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। কিবা এটা মিটিঙত এজন ভাগিনে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত এটা ফটো তুলিছিলে। আৰু সেই ফটোটো কিন্তু ভাল হোৱা নাছিলে। তেতিয়া আমাৰ CM ছাৰে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে সুধিছিলে যে কিয় ফটোটো ভাল হোৱা নাই। তেতিয়া সেই ভাগিনজনে ক'লে যে মোৰ মোবাইলটো ইমান দামী নহয়, কম দামী হয়, তো সেইকাৰণে ফটোটো ভাল অহা নাই। তো তেতিয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে আপোনালোকক টেনশ্যন কৰিব নালাগে ভাগিন, আপোনাক কোনো টেনশ্যন কৰিব নালাগে, মই আপোনাক স্মাৰ্টফোন, এটা ভাল দামী ফোন আপোনালোকক দি দিম। যিমান অসমত ভাগিন আছে সকলো ভাগিনকে এই মোবাইল ফোন দি দিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো ইয়াতে কোৱা হৈছে ভগৱানে কেতিয়াবা শক্তি দিলে চৰকাৰৰ পৰা বিনামূলীয়াকৈ মোবাইল দিম। তো এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। ইয়াতে কোৱা হৈছে ধেমাজিত নিৰ্বাচনী প্ৰচাৰৰ সভাত, এটা নিৰ্বাচনী প্ৰচাৰৰ সভাত এই ঘোষণাটো কৰিছে যে ভাগিনসকলক এটাকৈ মোবাইল দিয়া হ'ব। এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখে এই কথাটো ঘোষণা কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে। তো অসমৰ ল'ৰাসকলৰ কাৰণে এইটো কিন্তু বহুত ভাল খবৰ। তো এতিয়া মই আগবাঢ়িছোঁ ইয়াৰ পিছৰ ভাল খবৰটো। তো পিছৰ ভাল খবৰটো হ'ল আমাৰ অসমৰ যিসকল গোটত থকা মহিলা হয় সেইসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। তো অলৰেডি কিন্তু যিটো বিহালী বিধানসভাৰ সমষ্টিৰ কিন্তু মহিলাসকলে কিন্তু লাভ কৰিছে। বিহালী জিলাৰ মহিলাসকলে, গোটত থকা মহিলাসকলে কিন্তু অলৰেডি 10,000 টকাৰ চেক লাভ কৰিছে। তো এতিয়া কিন্তু বাকী ডিষ্ট্ৰিক্টৰ কিন্তু পোৱা নাই, কিন্তু সেইসকলেও লাভ কৰিব। তো ইয়াতে মহিলাসকলক ইয়াতে কোৱা হৈছে মহিলা উদ্যমীক ইয়াতে লাখপতি বাইদেউলৈ ৰূপান্তৰত, আত্মসহায়ক গোটৰ যোগ্য মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক প্ৰদান অনুষ্ঠান। তো এইটো কিন্তু এই নিউজটো কিন্তু 1 এপ্ৰিলতে আহিছিলে এই নটিফিকেশ্যনখন। তো যিসকল গোটত থকা মহিলা হয় তো সেইসকলে এই মে বা জুন মাহতে কিন্তু সকলোকে কিন্তু দিয়া হ'ব। আৰু এইটো কিন্তু নতুনকৈ এটা সভাত কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। আৰু ইয়াৰ লগত এই 10,000 টকাটো যে আপোনাক দিব সেইটোতো দিবই, কিন্তু ইয়াৰ লগত মহিলাসকলকো কিন্তু এটাকৈ মোবাইল দিব। তো এটাকৈ স্মাৰ্টফোন মহিলাসকলকো কিন্তু দিব। এইটোও কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। আৰু এইটো কিন্তু বহুত বৰ্তমান নিউজত ভাইৰেল হৈ আছে। যিটো কথা কৈছে আপোনালোকে News 18ত গ'লে যদি আপোনালোকে News 18 যদি আপুনি চায়, তাতেও কিন্তু আপোনালোকে এই নিউজটো চাব পাৰিব যে মহিলাসকলকো কিন্তু এটাকৈ স্মাৰ্টফোন দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে এইটো এটা বহুত ভাল খবৰ। 10,000 টকাটো দিব, এইটোতো বেলেগ, কিন্তু আপোনালোকক এটাকৈ আপোনাক স্মাৰ্টফোনো আপোনাক দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো গোটত থকা মহিলাসকলৰ কাৰণে বহুত ভাল খবৰ। তো এতিয়া মই আপোনালোকক যিটো মূল উদ্দেশ্য, যিটো গেছ চিলিণ্ডাৰৰ যিটো আপোনাৰ 250 টকা লাভ কৰিব বুলি মই কৈ আছিলোঁ প্ৰথমৰ পৰা, তো এতিয়া মই আপোনালোকক সেই কথাটো আপোনালোকক বুজাই ভালকৈ জনাই আছোঁ। তো 2025 চনৰ ভিতৰতে কিন্তু আপোনালোকে 250 টকাত কিন্তু আপোনালোকে লাভ কৰিব এটা গেছ চিলিণ্ডাৰ। তো আপোনালোকৰ কাৰণে এইটো কিন্তু বহুত ভাল খবৰ, কিয়নো 250 টকাত পালে আপোনালোকে নিশ্চয় গম পায় কিমান সুবিধা হ'ব। তো বৰ্তমান আপোনালোকে যে গেছ চিলিণ্ডাৰ লৈ আছে, তো কিমান টকাত আপোনালোকে লৈ আছে।
তো আপোনালোকে বৰ্তমান সময়ত 850 টকাকৈ কিন্তু এটা গেছ চিলিণ্ডাৰ আপোনালোকে লৈ আছে 850 টকা। তো এতিয়া মই আপোনালোকক বুজাই কৈ আছোঁ যে 250 টকাত আপোনালোকে যে গেছ চিলিণ্ডাৰটো লাভ কৰিব, যিটো মই থাম্বনেইলত মই লিখিছোঁ বা আপোনাক প্ৰথমতে মই কৈছিলোঁ যে 250 টকাত এতিয়াৰে পৰা গেছ চিলিণ্ডাৰ লাভ কৰিব। তো ইয়াতে আপোনালোকক কোৱা হৈছে যে 2025 চনৰ ভিতৰতে 250ৰ পৰা 300 পৰ্যন্ত টকা কিন্তু আপোনাক সাবসিডি দিয়া হ'ব বা আপোনালোকৰ দাম কমি যাব। আৰু এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। তো এতিয়া মই আপোনালোকক কৈ আছোঁ, বৰ্তমান যদি আপোনালোকে 850 টকাত এটা গেছ চিলিণ্ডাৰ লৈ আছে, তো তাৰে পৰা যদি আপোনাক 250 টকা আপোনাক মাইনাছ হৈ যায়, 250 টকা যদি আপোনাৰ দাম কমে, তো কিমান টকাত পাই আছে? 600 টকা। 600 টকাত আপোনালোকে কিন্তু গেছ চিলিণ্ডাৰ লাভ কৰি আছে যদি 250 টকা যিটো আপোনাৰ 250 টকা যদি আপোনাৰ মাইনাছ হয় বা 250 টকাৰ দাম কমি যায়, তো 600 টকাত আপোনালোকে এটা গেছ চিলিণ্ডাৰ লাভ কৰি আছে। তো ইয়াতে যিসকল উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰ লাভ কৰিছে, উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰ লাভ কৰিছে, সেইসকলে কিন্তু আকৌ 362 টকা কিন্তু সাবসিডি লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। এইটো যিসকলে উজ্জ্বলা যোজনা গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, সেইসকলে নিশ্চয় গম পায় যে 362 টকা 362 ৰুপিজ আপোনালোকে কিন্তু সাবসিডি পাই আছে। তো এতিয়া 600ৰ পৰা যদি আপোনাক 362 টকা যদি মাইনাছ হয়, তো কিমান টকা থাকিলে? 240ৰ পৰা 250 টকাত আপোনালোকৰ গেছ চিলিণ্ডাৰ লাভ কৰি আছে। তো আপোনালোকে নিশ্চয় গম পালে। তো সেইকাৰণে মই কৈছোঁ, আৰু বাকী যিবোৰ আছে উজ্জ্বলা যোজনাৰ বাহিৰৰ ইণ্ডিয়ান হওক বা বেলেগ গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, সেইসকলক কিন্তু 600 টকাত ল'ব লাগিব। কাৰণ 250 টকা গ'লে 600 টকাত আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰে, সেইসকলে কিন্তু এই সুবিধাটো লাভ নকৰিব। যিসকলে উজ্জ্বলা যোজনা আঁচনিখনৰ যদি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, সেইসকলেহে 250 টকাত এটা গেছ চিলিণ্ডাৰ লাভ কৰিব। কাৰণ 600 টকাত যদি আপোনালোকে 250 আপোনাৰ 362 টকা যদি মাইনাছ হয়, তো তাতে আপোনাৰ 240ৰ পৰা 250 টকাতে আপোনালোকে কিন্তু গেছ চিলিণ্ডাৰটো লাভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰা নাই, তো আপোনালোকে দেৰি নকৰিব, উজ্জ্বলা যোজনা 2.0 খনত আবেদন কৰি ল'ব। কাৰণ আবেদন কৰাৰ পিছতে কিন্তু বৰ্তমান কিন্তু গেছ চিলিণ্ডাৰ লাভ কৰি আছে। যদি আপোনালোকক ভিডিঅ' লাগে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, যদি আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে উজ্জ্বলা যোজনা আঁচনিখনৰ জৰিয়তে গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব। তো যিসকলৰ উজ্জ্বলা যোজনা গেছ চিলিণ্ডাৰ আছে, সেইসকলে কিন্তু বৰ্তমান 250 টকাত কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰ পাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনাৰ অসমৰ ভাগিনসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। অসমৰ ভাগিনসকলেও কিন্তু এটা মোবাইল পাব, স্মাৰ্টফোন পাব, আৰু মহিলাসকলেও কিন্তু এটা স্মাৰ্টফোন লাভ কৰিব। লগতে যিটো 10,000 টকা ঘটত থকা মহিলাসকলৰ যিটো 10,000 টকা, সেই 10,000 টকাটোও কিন্তু আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি উজ্জ্বলা যোজনাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই নতুন আপডেটৰ বিষয়ে, নতুন চিলিণ্ডাৰৰ ৰেটৰ বিষয়ে সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।